ইতিবাচক খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনাৰ মনত যদি সাংঘাতিকভাৱে উচ্চাকাংক্ষা থাকে তেতিয়াহলে সকলো কামেই সম্ভৱ এই মুহূৰ্তত ৰাজ্যৰ কৃষক এতিয়া ব্যস্ত হৈ আছে খেতিৰ সময়ত আৰু আঘোণৰ পথাৰৰ যি পকা ধান তেওঁলোকে চপাই এতিয়া এই মুহূৰ্তত মৰণা মৰাত আছে ডাঙৰি মৰণা মৰাত ব্যস্ত হৈ আছে আৰু সেই সময়ত আমি এটা বিশেষ খবৰ লৈ আহিছো এটা বিশেষ মেচিন মই এই মুহূৰ্তত দেখুৱাইছো দেৰগাঁৱৰ এজন কৃষকে তৈয়াৰ কৰা এটা বিশেষ মেচিন এটা মৰণা মৰা যন্ত্ৰ তেওঁ নিজ হাতে তেওঁ নিৰ্মাণ কৰিছে আঘোণৰ এই সময় আৰু এই সময়ত আসলে মৰণা মৰা এটা যন্ত্ৰ তেওঁ নিজে তেওঁ তৈয়াৰ কৰিছে সাইকেলৰ কিছু অংশ ব্যৱহাৰ কৰি আৰু কাঠৰ কিছু সামগ্ৰী ব্যৱহাৰ কৰি এজন দেৰগাঁৱৰ সহা কৃষক এই কৃষকজন মই মুহূৰ্তত দেখুৱাইছো দেৰগাঁৱৰ এজন হৈছে পৰেশ হাজৰিকা দেৰগাঁৱৰ গোৱালগাঁৱৰ পৰেশ হাজৰিকা নামৰ এজন কৃষকে নিজৰ খেতিৰ আসলে মৰণা মাৰিবৰ বাবে এটা বিশেষ যন্ত্ৰ তেওঁ উদ্ভাৱন কৰিছে মই যন্ত্ৰটো যদি দেখুৱাব পাৰো এই যন্ত্ৰটো তেওঁ নিজৰ ধানৰ মৰণা মাৰিবৰ বাবে ব্যৱহাৰ কৰিছে আৰু তেওঁ মৰণা মাৰি আছে এই মুহূৰ্তত আমি কথা পাতিম আপোনাৰ ওচৰলৈ আহিছো আপোনাক স্বাগতম জনাইছো ঈশান নিউজলৈ এটা খুব সুন্দৰ যন্ত্ৰ আমি দেখিছো আপুনি নিজে ধান মৰণা মাৰি আছে কেনেকৈ চিন্তাটো হলে কওকচোন চিন্তা মানে ৰাতি ভাবি থাকোঁ মই ভাবি থাকোঁ মনতে কেনেকৈ বস্তু বনাব লাগিব কি কথা তাৰপিছত ৰাতি মানে টোপনি নাযায় এইটো চিন্তা বস্তু হৈ নিদিলে মানে ভাল নালাগে তাৰমানে তাৰপিছত বনালোঁ ৰাতি চিন্তা কৰি 5,000 টকা খৰচ হৈ যাব মানে কি বস্তু লাগিছে ইয়াত চাহকেলৰ গোটেই সম্পূৰ্ণ চাহকেলৰ গজাল এলুমিনিয়াম টিং লাগিছে কাঠৰ কৰি 5,000 টকা খৰচ হৈ যাব মুঠতে 5,000 টকা খুব ধুনীয়াকৈ মাৰিব পাৰিম ধুনীয়াকৈ পাৰিম আৰু এই ধৰক এই মৰণা মৰা যিটো মেচিন আছে সেইটোতো বহুত লক্ষ টকা আহিলে তাৰ বিনিময়ত কিন্তু এইটো এটা খুব কম টকাত হৈছে আমি এবাৰ যদি দেখুৱাব আপুনি আৰম্ভ কৰকচোন আপুনি আৰম্ভ কৰক ইয়াৰ গৃহিণীয়ে আচলতে তেওঁক সহায় কৰিছে তেওঁৰ পত্নীয়ে সহায় কৰিছে আৰম্ভ কৰিবলৈ লৈছে মই দেখুৱাই যাম ঈশান নিজৰ দৰ্শকসকলক পোনপটীয়াকৈ মই দেখুৱাইছো কেনেদৰে আচলতে মৰণা মৰা হয় আপুনি আৰম্ভ কৰক আমি দেখুৱাইছো এনেদৰে আচলতে ধান মৰা হৈছে ঈশান নিজৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱাইছো এনেদৰে কৃষকজনে উদ্ভাৱন কৰা মাত্ৰ 5,000 টকা ব্যয় কৰি এই যন্ত্ৰ তেওঁ নিৰ্মাণ কৰিছে আৰু এনেদৰে আচলতে অসম্ভৱক সম্ভৱ কৰিছে এজন দেৰগাঁৱৰ সহা কৃষকে এইজন কৃষকলৈ আমিও ঈশান নিজৰ পৰিয়ালৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।